দুলিয়াজান টিপলিং ৰোডত ভয়ংকৰ দুৰ্ঘটনা প্ৰায় ২৭ কোটি টকীয়া দুলিয়াজানৰ মূল পথত দুৰ্ঘটনা অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে সঘনাই সংঘটিত হোৱাৰ অভিযোগ দুলিয়াজান টিপলিং ৰোডত অইল ইণ্ডিয়াই কোটি কোটি টকা গড় কাপ্তানি বিভাগক গতাই দিয়াৰ পিছতো আচলতে সম্পূৰ্ণ নহল দুলিয়াজান টিপলিং ৰোডৰ পৰা ষ্টেচনলৈকে যোৱা মূল পথছোৱা দুলিয়াজান টিপলিং ৰোডৰ পৰা ৰেলৱে ষ্টেচনলৈকে প্ৰায় ২৭ কোটি টকীয়া মূল পথছোৱা 10 বছৰে সম্পূৰ্ণ হৈ নুঠিল যাৰ ফলত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা আজি সন্ধিয়া দুলিয়াজান টিপলিং ৰোডৰ পৰা আহি থকা অৱস্থাত এখন বলেৰো কেম্পাৰ ডিভাইডাৰত খুন্দা মাৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় নাই কোনো ষ্ট্ৰীট লাইট নাই ডিভাইডাৰত হাইলাইটাৰ যাৰ ফলত সঘনাই হোৱা দুৰ্ঘটনাত মৃত্যুক সাৱটিব লগা হৈছে সাধাৰণ ৰাইজে প্ৰদৰ্শনী ৰূপে লগাই থোৱা আছে এপিডিচিএলৰ ষ্ট্ৰীট লাইটসমূহ কিন্তু কামত নাই বছৰ বছৰ ধৰি এনেদৰে ওলমি আছে ডিভাইডাৰৰ লাইটসমূহ কাৰ্ভুলৰ বাবে সাধাৰণ ৰাইজে ভুগিব লগা হৈছে জিয়াটো অইল ইণ্ডিয়া গড় কাপ্তানি বিভাগ নে বিদ্যুৎ বিভাগ দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আচলতে আমি ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে দুলিয়াজানত আমাৰ এতিয়া সমজিলা যিহেতু ঘোষণা হ'ল সমজিলা একোটোকো আমি আচলতে স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ ইয়াতে ষ্ট্ৰীট লাইট আজি বছৰ বছৰ ধৰি ষ্ট্ৰীট লাইট স্থাপন কৰিলে কিন্তু ষ্ট্ৰীট লাইট আজিলৈকে ষ্ট্ৰীট লাইট জ্বলি নুঠিলে আমি দাবী কৰিছিলোঁ যে দুলিয়াজানত যিখিনি ডিভাইডাৰ স্থাপন কৰিলে ডিভাইডাৰ মানে ৰিফ্লেক্টৰ ব্যৱস্থা কৰক কিন্তু ৰিফ্লেক্টৰ ব্যৱস্থা আজি তাৰিখলৈকে নকৰিলে তাৰ বাবে আচলতে দুৰ্ঘটনা সংঘটিত হৈছে আমি বাৰম্বাৰ আজি জিলা প্ৰশাসনক অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বাৰম্বাৰ জনাই আছো যে তেওঁলোকে এইখিনি ব্যৱস্থাখিনি তেওঁলোকে কৰিব লাগে ষ্ট্ৰীট লাইটৰ জ্বলোৱা ব্যৱস্থা তেওঁলোকে কৰিব লাগে এতিয়া ডিভাইডাৰ ৰিফ্লেক্টৰ ব্যৱস্থা কৰিব লাগে কিন্তু তেওঁলোকে বাৰম্বাৰ আমি তেওঁলোকক জনাই আছো যে দুৰ্ঘটনা হৈছে মানুহৰ মৃত্যুবৰণ হৈছে কিন্তু তেওঁলোকৰ আজিলৈকে গা লৰা নাই কিন্তু পৰৱৰ্তী সময়ত আজি আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে তেওঁলোকক সকীয়াই দিব বিচাৰিছো পৰৱৰ্তী সময়ত কিন্তু অসমীয়া যুৱ মঞ্চই এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী ল'ব এই আন্দোলনৰ কাৰ্যসূচীত কিন্তু পথ অৱৰোধকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ কিন্তু অসমীয়া যুৱ মঞ্চ বাধ্য হ'ব সমজিলা আয়ুক্ত যিজন আছে অসীম বৰগোহাঁইক আমি বাৰম্বাৰ জনাই আহিছো ইয়াতে ইলিগেল পাৰ্কিং হৈছে আজি ডাঙৰ ব্যৱসায়ী আছে ঠিকা প্ৰতিষ্ঠান আছে তেওঁলোকৰ বৃহৎ ডাঙৰ মেচিন ডাঙৰ গাড়ী আচলতে ইয়াতে ৰাস্তা কিনাৰত থৈ দিয়ে ইয়াত ব্যৱসায়ীসকলে বালি ষ্টক কৰে হেৰি কৰে সেইখিনি বিষয়েও কিন্তু স্মাৰক পত্ৰ আমি অসমীয়া যুৱ মঞ্চই স্মাৰক পত্ৰ দিয়া হৈছিলে তাৰ পিছতো কিন্তু আজি তাৰিখলৈকে তেওঁলোকে আমাক একো সুদুত্তৰ দিয়া নাই এইখিনি আচলতে এইখিনি সমস্যাখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোকে একো হাতত পদক্ষেপ গ্ৰহণ কৰা নাই কিন্তু আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সকলোখিনি তেওঁলোকক সকীয়াই দিব বিচাৰিছো জিলা প্ৰশাসনৰ লগতে অইল ইণ্ডিয়া লিমিটেডক আৰু এপিডিচিএল সকলোকে সকীয়াই দিছো তেওঁলোকে ষ্ট্ৰীট লাইট জ্বলোৱাৰ ব্যৱস্থা কৰক জিলা প্ৰশাসনক সকীয়াই দিছো তেওঁলোকে ডিভাইডাৰত ৰিফ্লেক্টৰ ব্যৱস্থা কৰক অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চ কিন্তু মনে মনে হাত সাৱটি বহি নাথাকে বৃহৎ আন্দোলনৰ কাৰ্যসূচী কিন্তু গঢ়ি তুলিব দুলিয়াজানত হয় আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে আমিও দুলিয়াজানৰ নাগৰিক হিচাপে ইয়াত বহুত দিনৰ পৰা ইয়াতো ভুগি থাকিবলগীয়া হৈছে এই ৰাস্তাটো প্ৰায় টিপলিঙৰ পৰা ৰেলৱে ষ্টেচনলৈকে আজি প্ৰায় 10-12 বছৰ মানে হ'ল কিন্তু আজি ৰাস্তাৰ কাম সম্পূৰ্ণ নহ'লে আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে যিসমূহ ষ্ট্ৰীট লাইট আছে সেইখিনি খালি লাইটৰ খুঁটাবিলাকে আছে মানে লাইট জ্বলাৰ কোনো ব্যৱস্থা নাই আৰু লগতে ডিভাইডাৰসমূহত যিবিলাক ৰিফ্লেক্টৰ লগাব লাগে সেইবিলাক কোনো আজিলৈকে ব্যৱস্থা নাই সেইকাৰণে এনেকুৱা দুৰ্ঘটনাবিলাক হৈ আছে ইয়াত মানে আপুনি সদায় এনেকুৱা দুৰ্ঘটনা প্ৰায় ঘটিয়ে থাকে মৃত্যু হোৱা দেখা পাইছো আমি আৰু যিহেতু চাইডত মানে কোনো দুষ্কৃতিকাৰীয়ে বালি ষ্টক কৰি ৰাখিছে যিহেতু এনেধৰণৰ ৰাজহুৱা স্থানত বালি ষ্টক কৰি ৰাখিব নোৱাৰে কি ক'ব এই ক্ষেত্ৰত হয় আমিতো দেখিছো ইয়াৰ ওচৰতো বালি আছেই এইটো অবৈধভাৱে ৰাখি থৈছে ইয়াত অন্ততঃ প্ৰশাসনে এইখিনি চকু দিব লাগে আমাৰ হিচাপত প্ৰশাসনে চকু দিব লাগে আৰু মই ভাবিছো যদি এনেকে অনাগত দিনত ইয়াত লাইটৰ ব্যৱস্থা নহয় বা ৰিফ্লেক্টৰ ব্যৱস্থা নহয় ইয়াতকেও ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'বলৈ আছে দুলিয়াজানত সেইকাৰণে প্ৰশাসনে ইয়াৰ ওপৰত সুদৃষ্টি প্ৰকাশ কৰি আমাৰ সমস্যাসমূহ সমাধান কৰে